মই আজি ইনষ্টাগ্ৰামৰ ৰিল চাই থাকোঁতে এক্ট্ৰেছ আইমি বৰুৱাৰ এটা ছাগলী মাংসৰ ৰেচিপি দেখিলোঁ। এইটো নেপালী ষ্টাইলত ছাগলী মাংস বনাইছিলে। চ' ভাবিলোঁ এই যোনটো ছাগলী মাংসৰ ৰেচিপি আছে আজি বোলো ট্ৰাই কৰি চাওঁ খাবনো কেনেকুৱা হয়। তো সেই ৰেচিপিটো লৈ আজি এটা ভিডিঅ' বনাইছোঁ। আশা কৰিছোঁ মই ভিডিঅ' চাই ভাল পাওঁ বুলি। তো বলক আজি যোনটো ভিডিঅ' আছে সেইটো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবলৈ মই এইফালে প্ৰথমে এখন কেৰাহী পাতিছোঁ। আজি আইমি বা ষ্টাইলত আমি বনাম ছাগলী মাংস নেপালী কাটিং। তো কেৰাহীখন গৰম হ'বলৈ দিওঁ। এতিয়া আমি ইয়াতে ঘিউ দিব লাগিব। মই যোনটো অন্নপূৰ্ণা গৰু ঘিউ আছে সেইটোকে লৈছোঁ। গোটেইটো দিছোঁ। এইটো মে বি 90 হয়, 90 টকীয়া যোনটো ঘিউ আছে মই গোটেইটো দিছোঁ। তেল নিদিওঁ, আমি ঘিউহে দিম কেৱল মাত্ৰ ইয়াতে। স্পেচিয়েলিটি হৈছে ৰেচিপিটো এই কাজুখিনি, যাতে ঘিউ গৰম হৈ থাকে কাজু গৰম হৈ থাকে। চ' কাজু দিছোঁ। স্পেচিয়েলিটি ৰেচিপিটো হৈছে কাজুখিনি অকণমান ৰ'ষ্ট কৰি ল'ব লাগিব। গল্ডেন ব্ৰাউন হোৱালৈকে আপোনালোকে ভাজি ল'ব। এতিয়া গল্ডেন কালাৰটো আহিছে। বছ হৈ গৈছে। এতিয়া মই এইখিনি জুইটো কমাই পেলাই নমাই ল'ম। আৰু এতিয়া সেইখিনি তেলতে মই এনেকৈ শ্লাইচ কৰি থোৱা সৰহকৈ লৈছোঁ। ইয়াতে 7টামান পিঁয়াজ আছে। পিঁয়াজ দিছোঁ ইয়াতে। এটা বস্তু দিব লাগিব এতিয়া ইয়াতে, সেইটো হৈছে অকণমান চেনি। তেখেতে তেলত দিছিলে, মই কিন্তু পিঁয়াজটো দিয়াৰ পিছত চেনিটো দিছোঁ। তো চেনি দিলোঁ, ধুনীয়া কালাৰ দিব আৰু অকণমান চুইট ফ্লেভাৰ এটাও দিব। পিঁয়াজখিনি অকণমান গল্ডেন ব্ৰাউন কালাৰটো ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি ধুনীয়াকৈ সাৱধান হৈছে। আমি ইমান মানতে মাংসখিনি দি দিম, কাৰণ আমি মাংসখিনি প্ৰায় শ্ল' কুক কৰি 1.5 ঘণ্টামান সময় ভাজিব লাগিব। আৰু এই ৰেচিপিটোৰ মানে চিক্ৰেটটো সেইটো হয়, বহুত সময় ভাজিব লাগিব। আৰু এইখিনি হৈছে মাংসখিনি নেপালী কাটিং মাংস লৈছোঁ। ইয়াতে 500 টকা মাংস আছে। ধুনীয়াকৈ পিঁয়াজৰ লগত মিক্স কৰি দিওঁ। অকণমান উতলটা আহিবলৈ দিওঁ। তাৰপিছত ইয়াতে আমি বেলেগ বাকীবোৰ বস্তু মানে এড কৰিব লাগিব, মছলা এইবিলাক। চ' প্ৰায় 10 মিনিট সময় এনেকৈ ভাজি লওঁ, অকণমান উতলটা আহক। এইখিনি এতিয়া এনেকৈ 10 মিনিট সময় ভাজি ল'ম, অকণমান গৰম হওক। তাৰপিছত ইয়াতে আমি এতিয়া বাকীখিনি বস্তু দিয়া আৰম্ভ কৰিম। 10 মিনিট সময় মই এতিয়া এনেকৈ সঘনাই লৰাই থাকিম। মই যথেষ্ট সময় ভাজিলোঁ। এতিয়া আমি ইয়াতে দিম আদা নহৰু। প্ৰায় 2 চামুচৰ সমান মই আদা নহৰু দিছোঁ। মিক্সকৈ আছে আদা নহৰুটো, একেলগতে পিচিছিলোঁ। আৰু অকণমান আছে, অকণ দি দিম। এনেকৈ এতিয়া আদা নহৰু দিয়াৰ পিছত 5 মিনিট সময় ভাজিব লাগিব। তাৰপিছত আৰু বেলেগ বস্তু আমি দিব লাগিব ইয়াতে। পাঁচ মিনিট সময় হৈ গৈছে ভজা। মই পিঁয়াজখিনি মানে হাফকৈ থোৱাৰ কথাটো কৈছোঁ যে পিঁয়াজখিনিও সিজি থাকিব, মানে তাৰপৰা যোনটো পিঁয়াজৰ পানীটো আছে ৰসটো ওলাই থাকিব। তো তেনেকৈ মানে লাহে লাহে সিজি থাকিব পিঁয়াজখিনি। তেতিয়া যিহেতু আমি 1.5 ঘণ্টা সময় ভাজিব লাগিব শ্ল' কুক কৰি পেলাই, তো পিঁয়াজৰ ৰসটোতে মানে মাংসখিনি ধুনীয়াকৈ সিজি থাকিব। তো সেইকাৰণে মই এনেকৈ দিছোঁ, যাতে মাংসখিনি লাগি নধৰে। আৰু এতিয়া আমি ইয়াতে জোখ অনুযায়ী হালধি দিম। হালধি দিছোঁ আৰু তাৰপিছত দিম আমি জোখ অনুযায়ী নিমখটো। এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম আকৌ। এতিয়া আকৌ এনেকৈ 5 মিনিট সময় ভাজিম। তাৰপিছত বাকী মছলাখিনি ইয়াত দিব লাগিব।
ধুনীয়াকৈ মাংসখিনি শ্ল' কুক কৰি আছিলোঁ লাহে লাহে তেল লোৱা আৰম্ভ হৈছে মাংসৰ পৰা এতিয়া আমি ইয়াতে মছলাখিনি দিব লাগিব আৰু মছলাখিনি হৈছে যে এয়া হৈছে জিৰা ধনিয়া একেলগতে পিচি থোৱা আছিলে জিৰা আৰু ধনিয়া দিলোঁ ফাৰ্ষ্ট এইটো মিক্স কৰি লওঁ তাৰপিছত অকণমান গৰম মছলা দিব লাগিব লাগি আছিলে এনেকৈ মেইন USPটোৱে হৈছে মানে বহুত সময় ভজাৰ ৰেচিপিটো আৰু ঘিউত দিলেতো বহুত ধুনীয়া টেষ্ট আহে মাংস আৰু নেক্সট আমি এতিয়া ইয়াতে দিম গৰম মছলা গোটা গৰম মছলা দিছোঁ ইয়াত অকণমান লাগি ধৰা যেন দেখিলে গৰম পানী দিব পাৰে এতিয়া আমি এনেকৈ প্ৰায় 1.5 ঘণ্টা সময় ভাজি থাকিম মাংস যিহেতু পিচটো মই বহুত ডাঙৰকৈ লৈছোঁ ডাঙৰকৈ ল'লে খাই ভাল লাগে তো সেইকাৰণে বহুত সময় ভাজিব লাগিব যদি অকণমান লাগি ধৰা যেন দেখে অকণমান পানী দিব বেছিকৈ কিন্তু নিদিব প্ৰায় মই আধা ঘণ্টা সময় মাংসখিনি ভাজিলোঁ কি ধুনীয়া কালাৰ আহিছে নহয় এইটো কালাৰ আমাক লাগে এতিয়া মই ইয়াতে কাজুখিনি দি দিম ইয়াতে আৰু এনেকুৱা বস্তুটো হৈ যাব লাগিব চব পিঁয়াজখিনি দিছিলে কি ধুনীয়া একদম এনেকুৱা আলুতীয়া টাইপত হৈ গৈছে চব এই বস্তুটো আমাক লাগে চ' পিঁয়াজখিনি সেইকাৰণে মই এনেকৈ সাৱধান কৰি থৈছিলোঁ মাংসখিনিৰ লগতে মানে পিঁয়াজখিনি ভাজি থাকিব লাগিব তেতিয়া লাগি নধৰে আৰু অলপ চৰ্বি থকা মাংস আনিব এতিয়া আকৌ আমি আধা ঘণ্টা সময় ধুনীয়াকৈ শ্ল' কুক কৰি থাকিম ফাইনেলি এয়া আমাৰ যি স্পেচিয়েল ছাগলী মাংস আছিলে সেয়া ৰেডি হৈ গ'ল নেপালী কাটিং ছাগলী মাংস বনাইছিলোঁ যিহেতু আমি আইমি বাছ ষ্টাইলত আৰু এনেকুৱা টাইপৰে হৈছিলে ৰেচিপিটো দেখিবলৈ তো এতিয়া আমি ধুনীয়াকৈ টেষ্ট কৰিমগৈ কি ধুনীয়া কালাৰ আহিছে আৰু গোন্ধটো ধুনীয়া আহিছে আৰু আমাক ভিডিঅ'টো বনোৱাৰ ক্ষেত্ৰত সহায় কৰিছে অডি ইনৱেব ইয়াত আপোনালোকে খোৱা বস্তু পেকিং কৰি আৰু আমাক ভিডিঅ'টো বনোৱাৰ ক্ষেত্ৰত সহায় কৰিছে অডি ইনৱেব ইয়াত আপোনালোকে খোৱা বস্তু পেকিং কৰি ৰাখিব পাৰে ইয়াত যদি আপোনালোকে খোৱা বস্তু পেকিং কৰি ৰাখে ধুনীয়া ফ্ৰেছ হৈ থাকে হেল্ডি হৈ থাকে আৰু এটা ইক' ফ্ৰেণ্ডলি প্ৰডাক্ট হয় অফিচলৈ হওক বা স্কুললৈ হওক আপোনালোকে টিফিন চিফিন পেক কৰি দিব পাৰিব প্ৰডাক্টটো যোনটো বাই কৰা লিংক আছে ডেছক্ৰিপশ্যন দিয়া আছে তাৰ পৰা আপোনালোকে বাই কৰিব পাৰিব আৰু ফাইনেলি ইয়াৰ মাংস ৰেডি হ'ল কি ধুনীয়াকৈ চব তেল বিৰিঙি আছে তেল নহয় একচুৱেলি ঘিউ ঘিউ আৰু এটা বস্তু খোৱাৰ আগত দেখাই লৈছোঁ মই মানে মাংসৰ আচাৰ মানে বনাই চাইছোঁ চ' এইটো মানে বিকিবৰ কাৰণে তো এয়া হৈছে মোৰ নিজৰ মাংসৰ আচাৰ তো আপোনালোকে যদি এতিয়ালৈকে মই নামটো দিয়া নাই নামটো দিম হা মই নামটো মানে এইটো ছাৰপ্ৰাইজ হিচাপে ৰাখিছোঁ এয়া চাওক তো এয়া হৈছে মাংসৰ আচাৰ মই মানে প্ৰায় এইটো এসপ্তাহমান হৈ গ'ল বনোৱা মই মানে বস্তুটো চাইছোঁ কিমান দিন যায় কি কথা এইটো চ' ভাল ৰিজাল্ট পাইছোঁ চ' আপোনালোকে যদি মই বনোৱা যদি মাংস আচাৰ টেষ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰিব অৰ্ডাৰ কৰিবলৈ মই হোৱাটছএপৰ যোনটো মোৰ চেনেল আছে তাৰ লিংকটো দি দিম আৰু লগতে নাম্বাৰটো মই স্ক্ৰীনত দেখাই দিছোঁ চ' প্ৰাইচটো মই তাতে কৈ দিম বাৰু এইটো হৈছে মাংস আচাৰটো আৰু এইটো হৈছে 200 গ্ৰামছৰ মানে 200 গ্ৰামছৰ থাকিব সেয়া গোন্ধটো কিন্তু ধুনীয়া আহিছে পুৰা ধুনীয়া কালি মানে বহুতক মই এইটো টেষ্ট কৰাইছোঁ তো এতিয়া ফাৰ্ষ্ট ঘিউকণ খাই চাওঁ আচাৰটো ওলাই লওঁ আচাৰটোৰ পিছত টেষ্ট কৰিম ফাৰ্ষ্ট মাংসৰ ঘিউকণ এয়া চাওক ইমান ধুনীয়া ফ্লেভাৰ আহিছে নহয় আৰু লগতে মোৰ মাংস আচাৰ লৈ লওঁ ইয়াৰ মোৰ মাংস আচাৰো অকণমান খাই লওঁ বাৰু এয়া চিকেনৰ আচাৰ হয় আপোনালোকে যদি নিৰামিষ ভাত থাকে মানে অকল যদি ভাত আছে ভাতৰ লগত আপোনালোকে 1 চামুচ আচাৰ লৈ তেনেকৈ খাব পাৰিব মজা হৈছে আচাৰটো টেষ্ট কৰি চাওক অৰ্ডাৰ কৰিবলৈ মই নাম্বাৰটো দি দিছোঁ নাম্বাৰটো মেছেজ কৰিব আপোনালোকে আৰু একদম স্পাইচিকৈ বনোৱা নাই ধুনীয়াকৈ বনাইছোঁ যাতে সৰু ল'ৰা ছোৱালীও খাব পাৰে এতিয়া আমি মাংসত আহি যাওঁ অকণমান পানী খাই লওঁ নহ'লে আচাৰৰ ফ্লেভাৰটো আহি আছে যে মাংসটো খোৱাৰ আগত এটা কাম কৰি এইকণ উলিয়াই লওঁ অলপ গ্ৰেভি অলপ কাজু দিয়া আছে ইয়াতে এয়া
ৰেচিপিটো কিন্তু আল্টিমেট বনিছে সেইটো ইমান ধুনীয়া ফ্লেভাৰ আহিছে নহয় আৰু পিঁয়াজৰ চুইটনেছটাও আছে লগতে অকণমান চেনিও দিছিলোঁ পুৰা একদম ভাজি ভাজি বনাইছো কি ধুনীয়া ব্ৰাউন কালাৰ আহিছে অকণমান লাগি ধৰা যেন দেখিলে পানী দি থাকিব মাজে মাজে গৰম পানী এইটো যে মাংস পিচটো নলি পিচটো একদম পাৰফেক্টলি কুক হৈছে ৰাখক ধুনীয়াকৈ চুইট লেয়াৰ আহিছে ৰেচিপিটো কিন্তু ক'ব লাগিব আল্টিমেট লাগিছে পিঁয়াজো লগতে কাজু লৈ লওঁ ধুনীয়াকৈ সানি লওঁ আৰু মাংস আল্টিমেট লাগিছো ওলাই আহিলে আৰু পিছ ল'ম তেলৰ এয়া পুৰা গ্ৰেভি টাইপ কৰিলোঁ একচুৱেলি পিঁয়াজ অকণ লাগিছে পিঁয়াজখন ল'ব পাৰে ন অ'কে মোৰ ফেভৰেট পিচ চৰ্বি এয়া চৰ্বিটো এই পিছৰ লগত ভাতটো এনেকৈ সানি খাই মজা লাগিব লংটো অঁতাই লওঁ লং এটা আছে তাহলে চৰ্বি পিচ আৰু মজা হৈছে চৰ্বি হয় নাপালি এদিন ছাগলী মাংসটো খাই মজা লাগে চাগে দেই মজা হৈছে আৰু আচাৰটো এইটো আপোনালোকে অৰ্ডাৰ কৰি পেলাই টেষ্ট কৰি চাব তো বাই কৰা মানে সেইটো দি দিছোঁ মই আশা কৰিলে আপুনি ভিডিঅ' চাই ভাল পালে বুলি ৰেচিপিটো সঁচাকৈ বহুত বেছি ভাল লাগিলে আপোনালোকে ট্ৰাই কৰিব আজিলৈ আহিছোঁ তেতিয়াহ'লে সদায় কৰি নিজৰ বিশ্বাস ৰাখিব ভগৱানৰ নাম লৈ কাম কৰি যাব দিন নহয় সফল হ'ব আৰু সদায় হাঁহি থাকিবলৈ চেষ্টা কৰিব